ওম গণেশায় নমঃ। নমস্কাৰ। প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হওক। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম, আপোনালোকৰ যি এই চেনেলটোৰ প্ৰতি আস্থা ভৰসাৰ বাবেই এই চেনেলটো যথেষ্টখিনি অগ্ৰগতি কৰিবলৈ সক্ষম হৈছে। সকলোকে মোৰ ফালৰ পৰা অজস্ৰ প্ৰণিপাত জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰসকলসমূহ দৰ্শকসকল সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হয়, মনে বিচৰা সুখ লাভ হয়। বিশেষভাৱে বিশেষ ৰাশিফল মই আপোনালোকক জনাই থাকোঁ। সময়ে সময়ে কোনো গ্ৰহৰ গতিবিধিৰ সাল সলনিৰ লগে লগে বিভিন্ন ধৰণৰ ৰাশিফল প্ৰস্তুত হয় আৰু এই ৰাশিফলসমূহ মই আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। ইয়াৰ ব্যতিক্ৰম আজিও নহয়, গতিকে মকৰ কুম্ভৰ লগতে ভালেকেইটাও ৰাশিৰ ভাল দিন আহিছে, শুভ মংগলময় দিন আহিছে। পদোন্নতি হ'ব চাকৰি কৰি থকা ব্যক্তিসকলৰ, আৰু যিসকলে চাকৰি বিচাৰি আছে, অসমত যিহেতু বিভিন্ন ধৰণৰ চাকৰি ওলাইছে বা পৰীক্ষা দিবলৈ বহুতো হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী প্ৰস্তুতি আৰম্ভ কৰিছে, সকলোৰে শুভ হওক, মংগলময় হওক তাৰ কামনা জনাইছোঁ। তাৰ লগে লগে চাকৰি কৰিবলৈ পৰীক্ষাটো দিলেই নহ'ব, তাৰ ফলাফলো ভাল আহিব লাগিব। আপোনাৰ গ্ৰহগতি যদি সঠিক দিশত থাকে তেতিয়াহ'লে আপোনাৰ কষ্টৰ ফলাফল পোৱা যায়, আৰু যথেষ্ট কষ্ট কৰিও খুব 1-2 নম্বৰৰ কাৰণেও বিফলতা অহা দেখা যায় অধিকাংশ ল'ৰা ছোৱালীৰ লগতে। গতিকে জ্যোতিষীয় কথাখিনিত যদি আপোনাৰ কিবা সন্দেহ আছে তেনেহ'লে মোৰ সৈতে কথা পাতিব পাৰিব, যোগাযোগ কৰিব পাৰিব। ডেছক্ৰিপশ্যনত যোগাযোগৰ সবিশেষ দি থৈ দিছোঁ। নিম্নতম খৰচৰ বিনিময়ত যোগাযোগ কৰিব পাৰিব আৰু জ্যোতিষীয় প্ৰতিকাৰ ল'ব পাৰিব। এজন জ্যোতিষীৰ পৰা আপোনালোকে জ্যোতিষীয় সমিধান লৈ প্ৰতিকাৰটো যদি সেইজন জ্যোতিষীৰ পৰাই লয় তেনেহ'লে সেইজন জ্যোতিষী আপোনাক ফেট দিব পাৰে, আপোনাৰ এইটো কৰ্ম হৈ যাব বুলি পোনপটীয়াকৈ বুজাই দিব পাৰে। কিন্তু আপুনি জ্যোতিষীয় সমিধান এজন বেলেগ জ্যোতিষীৰ পৰা লৈ আন কাৰোবাৰ পৰা যদি প্ৰতিকাৰসমূহ লয়, কিন্তু সেই প্ৰতিকাৰৰ ভাৰসাম্যতা কিমান হ'ব বা শুদ্ধতা কিমান হ'ব সেইজন জ্যোতিষীয়ে ক'ব নোৱাৰে। গতিকে যিজন জ্যোতিষীৰ পৰা আপোনালোকে সমিধান লয় সেইজন জ্যোতিষীৰ পৰাই প্ৰতিকাৰ ল'বলৈ আৰম্ভণি কৰক, আপোনালোকৰ ফলাফল অধিক বেছি ভাল হ'ব। যিহেতু পদোন্নতি, অৰ্থৰ উন্নতি, ঘৰত গাড়ী যান বাহন ক্ৰয়ৰ যুগ দেখা গৈছে আৰু সমৃদ্ধিৰ যুগ দেখা গৈছে, সমৃদ্ধি আহিব, অগ্ৰগতি আহিব বুলি কোৱা হৈছে। গতিকে বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী কোৱা হৈছে যে বিশেষ প্ৰভাৱ শুভ অশুভ আছে। এই শুভ অশুভ প্ৰভাৱখিনিৰ মাজত কোন কোন ৰাশিৰ শুভ ফলাফল আহিব পাৰে, কোন কোন ৰাশিৰ অশুভ ফলাফল আহিব পাৰে, মই পোনপটীয়াকৈ পুংখানুপুংখভাৱে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰোঁ। ইয়াত কিছু বনাই কোৱা কথা নাই। জ্যোতিষশাস্ত্ৰৰ লগত জড়িত হ'বলৈ মই প্ৰায় 14 বছৰ হ'ল, 14 বছৰ জ্যোতিষশাস্ত্ৰৰ লগতে জড়িত হৈ আছোঁ। গতিকে পোনপটীয়াকৈ কোনটো ৰাশিফল কেনেকুৱা হ'ব পাৰে আমি জনাব পাৰোঁ। ভুৱা ভিডিঅ' বিভিন্ন ধৰণৰ পাব, ফেচবুকত পাব, ইউটিউবত পাব। এই ভুৱা ভিডিঅ'সমূহৰ পাল্লাত আপোনালোকে নপৰিব, কাৰণ ভুৱা ভিডিঅ'সমূহে আপোনালোকক ৰাতিৰ ভিতৰতে কৰ'ৰপতি বনাই দিব পাৰে। মই বনাব নোৱাৰোঁ, সঁচা কথাটো কৈছোঁ। ৰাতিৰ ভিতৰত কৰ'ৰপতি হ'ব কোন, সেই ভিডিঅ' আপোনালোকে বৰ্জন কৰক, পৰিত্যাগ কৰক। ভুৱা জ্যোতিষীৰ ভিডিঅ' চাব নালাগে। পোনপটীয়াকৈ আমাৰ নিচিনা হাজাৰ হাজাৰ জ্যোতিষী আছে, আমাৰ নিচিনা জ্যোতিষীৰ ভিডিঅ'খিনি চাওকচোন, প্ৰকৃত তথ্যখিনি জানিব পাৰিব। 16 আগষ্টৰ পৰা সূৰ্যদেৱ প্ৰৱেশ কৰিব সিংহ ৰাশিত, তাৰ ফলত প্ৰস্তুত হ'ব সমসপ্তক ৰাজযোগ। আৰু নিজৰ ৰাশিত আছে শনি। সূৰ্য আৰু শনি একে 180 ডিগ্ৰী কোণত অৱস্থান কৰাৰ বাবেই বহু ৰাশিৰ ওপৰত প্ৰভাৱ পৰিছে। সূৰ্য শনিৰ অৱস্থানে সমসপ্তক ৰাজযোগৰ ফল দিছে, আৰু সমসপ্তক ৰাজযোগৰ ফলত আপোনালোকৰ প্ৰভাৱ যথেষ্ট হ'ব বুলি কোৱা হৈছে। সামাজিক উত্থান, যদিহে আপুনি ৰাজনীতিৰ লগত জড়িত তেনেহ'লে ৰাজনৈতিক জগতৰ সূৰ্য হ'ব পাৰিব। যদি আপুনি ব্যৱসায়ৰ লগত জড়িত, ব্যৱসায়ত প্ৰচুৰ পৰিমাণে উন্নতি আহিব। ছাত্ৰ ছাত্ৰী যদি কোনোবা হয়, ছাত্ৰ ছাত্ৰীসকলৰ বাবেও প্ৰচুৰ উত্থান দেখা গৈছে শিক্ষাৰ ক্ষেত্ৰত। মকৰ ৰাশি প্ৰথম যিহেতু সৌভাগ্যৱান ৰাশিৰ কথা কৈ লৈছোঁ, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আকস্মিক ধন লাভ হ'ব, আকস্মিক ধন লাভ হ'ব, অৰ্থনৈতিক উন্নতি আহিব। বিশেষভাৱে আন লোকসকলৰ তুলনাত আপুনি পৃথক মকৰ ৰাশিৰ জাতক জাতিকাসকল
মনৰ ইচ্ছা, মনৰ আকাংক্ষা বা মনৰ যি বল, আত্মবিশ্বাস যথেষ্ট আপোনালোকৰ আছে। নিজৰ কথা বাৰ্তাত আপুনি আনক প্ৰভাৱান্বিত কৰিব পাৰে। ইয়াৰ লগতে নিজৰ কথা বাৰ্তাই আন 10জনকো মোহিত কৰিব পাৰে। ব্যৱসায়ীসকলৰ লাভ বাঢ়িব। চাকৰি বিচাৰি থকাসকলৰ বাবেও ভাল খবৰ আহিব। ব্যৱসায়ীসকলৰ যদিহে আপোনালোকে যোগাত্মক ব্যৱসায়, অংশীদাৰী ব্যৱসায়ত জড়িত হৈ আছে, আপোনালোকৰ বাবে অতি ভাল দিন। গতিকে চাকৰি থকাসকলৰ বাবে পদোন্নতি, শিক্ষাৰ্থীসকলৰ বাবেও বিদ্যা লাভৰ যোগ দেখা গৈছে। কুম্ভ হৈছে দ্বিতীয় সৌভাগ্যৱান ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সমসপ্তক ৰাজযোগৰ ফলত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ লাভৰ মুখ দেখিবলৈ পাব। উন্নতিৰ দিশ আহিব, অগ্ৰগতি আহিব। অৰ্থনৈতিক ক্ষেত্ৰত ভাল ফলাফল আছে আৰু ধন সম্পত্তিৰ ক্ষেত্ৰতো যথেষ্ট ভাল ফলাফল দেখা গৈছে। বিবাহিতসকলৰ ব্যক্তিত্বত কিছু পৰিৱৰ্তন আহিব। অৰ্থনৈতিক ক্ষেত্ৰ উন্নত হ'ব। যান বাহন ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত লাভান্বিত হ'ব পাৰিব। ইয়াৰ লগতে ভাল ফলাফল ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলৰ আছে। সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানত সূৰ্যৰ দৰে জিলিকিব পাৰিব। এই বিশেষ শুভ মংগলময় ফলাফল লৈ আহিছে সমসপ্তক ৰাজযোগে। এই সমসপ্তক ৰাজযোগে যদি আপোনাক উন্নতিৰ বতৰা দিব বিচাৰে, নিশ্চয়কৈ সৰ্বতো প্ৰকাৰৰ উন্নতি পাব। শনি সূৰ্য আপোনাৰ ফেভাৰত থাকিব লাগিব। অংশীদাৰী ব্যৱসায়ত ভাল, দাম্পত্য জীৱনত ভাল, চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰো বিদ্যা লাভৰ যোগে অন্যতম কেন্দ্ৰবিন্দু হিচাপে বিবেচিত হৈছে সমসপ্তক ৰাজযোগৰ। তৃতীয় সৌভাগ্যৱান ৰাশি হৈছে বৃষভ ৰাশি, অৰ্থাৎ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আয় বৃদ্ধি হ'ব, দৰমহা বৃদ্ধি পাব, নতুন নতুন সূত্ৰ আহিব, ইনকামৰ বুলি কোৱা হৈছে। ইয়াৰ লগে লগে সফলতা আহিব প্ৰেমৰ ক্ষেত্ৰত, দাম্পত্য জীৱনত সফলতা আহিব, সুখ আহিব, সূৰ্যৰ দৰে জিলিকিব পাৰিব সমাজত। ৰাজনৈতিক জগতত উন্নতি উত্থান আছে বুলি কোৱা হৈছে। প্ৰশংসা পাব বিভিন্ন কৰ্মৰ। ইয়াৰ লগত নতুন চাকৰি, নতুন কৰ্মৰ লগতে নতুন নতুন আয়, নতুন নতুন কৰ্মৰ পন্থা আপোনালোকে পাব, যি কৰ্মৰ পন্থাৰে আপোনালোকে জীৱনজোৰা অগ্ৰগতি কৰিব পাৰিব। এই শুভ সময়, এই শুভ ক্ষণ হঠাতেই পোৱা নাযায়। গতিকে এই শুভ ক্ষণত যদি আপোনালোকে ব্যৱসায়ৰ আৰম্ভণি কৰিম বুলি ভাবি আছিলে, ব্যৱসায়ৰ আৰম্ভণি কৰক। যদি আপুনি যান বাহন ক্ৰয় কৰিম বুলি ভাবি আছিলে, যান বাহন ক্ৰয় কৰক। যদি আপুনি নৱতম গৃহ নিৰ্মাণ কৰিম বুলি ভাবি আছিলে নিজৰ বাবে, পৰিয়ালৰ বাবে, সেই গৃহৰ আৰম্ভণি এইখিনি সময়তে কৰকচোন। নিশ্চয়কৈ ভগৱানে আপোনাক সকলো প্ৰকাৰৰ সমৃদ্ধি দিব। যিহেতু এয়া দুৰ্গা পূজাৰ প্ৰাক্ষণ, গতিকে মা দুৰ্গাৰ শুভ দৃষ্টি কোনো কোনো ৰাশিৰ ওপৰত আছে। মা দুৰ্গাৰ শুভ দৃষ্টি, মা দুৰ্গাৰ শুভ দৃষ্টিৰ লগতে মা দুৰ্গাৰ পৰিয়ালসহ, অৰ্থাৎ শিৱ শক্তিৰ যি মিলন, এই শিৱ শক্তিৰ মিলনৰ সময়ত, এই পবিত্ৰ শাওণ মাহত নিশ্চয়কৈ ভাল ফলাফল পাব। নশুভ কৰ্মৰ বাবে উত্তম মাহ। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। সকলোৰে শুভ হওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন। সকলোকে অনুৰোধ জনাইছোঁ।